পথৰ দুৰৱস্থাই জিয়াটো ভোগাইছে যোৰহাটৰ জাজি হাঁহচৰাবাসী বামুনপুখুৰী গাঁও পঞ্চায়তৰ চুৰামণি মাজগাঁও সংযোগী বিধ্বস্ত পথছোৱাৰ বাবে দীৰ্ঘদিন ধৰি জিয়াটো ভুগিছে অঞ্চলবাসীয়ে বহুবাৰ আবেদন নিবেদনৰ পাছত বিগত বৰ্ষত লোকনিৰ্মাণ বিভাগে জৰীপ চলাইছিল যদিও ৰহস্যজনক কাৰণত নহল মেৰামতিৰ কাম অৱশেষত হাতে হাতে কুৰ পাছি লৈ পথ মেৰামতিৰ হাতে কামে লাগিল ৰাইজ এই সন্দৰ্ভত এই গাঁওখনৰ পৰা আমাক পৰিৱেশ দেখুৱাব এই অঞ্চলটোৰ পৰা পৰিৱেশ দেখুৱাব ৰিজু কুমাৰ হয়কে হয়চক যি সময়ত বিজেপি নেতৃত্বাধীন যিখন চৰকাৰ অসমৰ মিত্ৰজোঁটৰ চৰকাৰখনে কয় যে অসমৰ যি উন্নয়ন সেয়া উন্নয়নৰ অনিৰুদ্ধৰ যাত্ৰা আৰম্ভ হৈছে অনিৰুদ্ধ যাত্ৰা হৈছে উন্নয়নৰ আৰু সেই সময়ত দেখা গৈছে যে এছাম মহিলা বিশেষকৈ নৱগঠিত যি মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুনপুখুৰী অঞ্চলৰ চৌৰামণি গাঁৱৰ এইসকল মহিলাই ইতিমধ্যে দেখা গৈছে যে এই উন্নয়নৰ যি অনিৰুদ্ধ যাত্ৰা এই অনিৰুদ্ধ যাত্ৰাৰ বিপৰীতে কিন্তু তেওঁলোকে নিজে অহা যোৱা কৰা যিটো পথ সেই পথটো এতিয়া এনেদৰে হাতে হাতে কোৰ চাঙি ল'ব লগা হৈছে মোৰ সহযোগীয়ে দেখুৱাইছে এই বিশেষ দৃশ্য যে চুৰামণি গাঁৱৰ যিসকল মহিলা সেই মহিলাসকল এতিয়া এনেদৰে ব্যস্ত হৈছে যি সময়ত আচলতে অসম বিধানসভাৰ দৰে বিধানসভাত অধিৱেশনত যিসমূহ ৰাজ্যখনৰ যি জ্বলন্ত সমস্যা সেই সমস্যাৰাজিৰ সন্দৰ্ভত যিদৰে আলোচনা হ'ব লাগিছিল তাৰ বিপৰীতে আচলতে যি চুপতি মৰা পত্নীসকলক লৈ ৰাজনৈতিক নেতা বিধায়ক মন্ত্ৰীসকলৰ যি পত্নীৰ অৰ্হতা পত্নীৰ যোগ্যতা সন্দৰ্ভত বিভিন্ন ধৰণৰ আচলতে যিবোৰ আলোচনা হোৱাৰ প্ৰয়োজন নাছিল অধিৱেশনত তেনেধৰণৰ আলোচনাৰে দিন অতিবাহিত কৰিছে তাৰ বিপৰীতে অসমৰ যি জ্বলন্ত সমস্যা ৰাজ্যবাসীয়ে বা গ্ৰামাঞ্চলৰ ৰাইজে যেনেদৰে অসুবিধাৰ সন্মুখীন হৈছে সেই সমস্যাৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ মনোযোগ নাই আৰু যাৰ বাবে এনেদৰে দেখা গৈছে যে নৱগঠিত যি মৰিয়নি বিধানসভা সমষ্টিৰ চুৰামণি মাজগাঁৱৰ এইসকল মহিলাই ইতিমধ্যে হাতে হাতে চাঙি আৰু কোৰ লৈ ইতিমধ্যে তেওঁলোকে ৰাস্তা নিৰ্মাণত ব্যস্ত হৈছে এগৰাকী মহিলা বাইদেউ আছে মই তেওঁৰ কাষলৈ যাব সম্ভৱ হ'লে অকণমান উঠি আহক কি ক'ব কি কাৰণে এনেধৰণৰ পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিব লগা হৈছে আমি এইকাৰণে পদক্ষেপ হাতত ল'লোঁ যে এই বাৰিষা দিনত ল'ৰা ছোৱালী যেতিয়া স্কুললৈ উলিয়াই নিয়া 1 নম্বৰ সমস্যা দুবাৰকৈ স্কুটিত এনেকৈ ল'ৰা ছোৱালীৰ সৈতে গিৰি গৈছে আমি ইমান চৰকাৰক বহুবাৰ জনাইছোঁ এই ৰাস্তাটোৰ বিষয়ে কিন্তু তেওঁলোকে কোনো পদক্ষেপ হাতত লোৱা নাই কিন্তু বিধানসভাৰ মজিয়াত তেওঁলোকে এইটোৱে আলোচনা কৰিছে যে কোনজন মন্ত্ৰীৰ কোনগৰাকী পত্নীৰ কিমান সা সম্পত্তি আছে তাক লৈ তেওঁলোকে ব্যস্ত কিন্তু আজি গ্ৰাম্য অঞ্চলৰ মানুহে যে এতিয়া জলমগ্নত ভোগে তেওঁলোকে কিন্তু সেই কথাটো অকণো গুৰুত্ব দিয়া নাই গতিকে সেয়েহে আমি ভাবিছোঁ সকলো মহিলাই লগ লাগি কৰিব নোৱাৰা কাম একোৱেই নাই সেই গতিকে তেওঁলোকে যাতে এই ৰাস্তাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু আমি দিয়া প্ৰত্যেকখন এপ্লিকেশ্যন তেওঁলোকৰ হাতত আছে এতিয়াও অলপ দিনৰ আগতে যদিও দি আহিলোঁ তেওঁলোকে কোনো ইঞ্জিনিয়াৰকো দায়িত্ব দিলে যদিও ইঞ্জিনিয়াৰৰ গাফিলতিৰ বাবে আজি ৰাস্তাটো হৈ নুঠিলে গতিকে আৰু ক'বলগীয়া ধন্যবাদ জনাইছোঁ মই পুনৰ কৈছোঁ যে মহিলাসকল ওলাই আহিছে হাতে হাতে চাঙি লৈছে সকলোৱে ব্যস্ত হৈ পৰিছে এই পথটো নিৰ্মাণৰ বাবে বাৰিষা এজাক বৰষুণতে কদৰ্যময় হৈ পৰে বোকাময় হৈ পৰে যাৰ বাবে খৰালি কালচোৱাত তেওঁলোকে ঘৰৰ কাম বন কাটি কৰি তেওঁলোকে এনেদৰে ৰাজপথলৈ আহিছে এগৰাকী বয়োজ্যেষ্ঠ আছে মই তেওঁৰ কাষলৈ যাব বিচাৰোঁ কি ক'ব ৰাস্তা নিৰ্মাণত লাগি গ'ল নেকি ৰাস্তা নিৰ্মাণত লাগিব বিধায়ক আছে বিধায়কগৰাকী কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়া নাই দেখি আমি আৰু বুঢ়া বুঢ়ী চব লাগি গৈছোঁ আৰু যেনে তেনে ল'ৰা ছোৱালীবোৰ উদ্ধাৰ হওক স্কুললৈ যাবলৈ ল'ৰা ছোৱালীয়ে হেৰি পিন্ধি মুখ্যমন্ত্ৰীজনে কৈছে যে গ্ৰামাঞ্চলৰ ৰাজপথ বাট পথকে ধৰি সকলো ধৰণৰ উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা হৈছে আপোনালোকৰ অঞ্চলটোত এই অনিৰুদ্ধ যাত্ৰাৰ প্ৰভাৱ পৰা নাই নেকি নাই পৰা আমাৰ ইয়াত পৰাই নাই একো হেৰি কি ক'ব মুখ্যমন্ত্ৰীগৰাকীক কি ক'ম নোৱাৰো এতিয়া আমিনো কি ক'ম আৰু ক'ব আমাৰ বোৱাৰীহঁতে আমিও ধন্যবাদ জনাইছোঁ এয়া আছিল এগৰাকী বয়োজ্যেষ্ঠ মহিলা আৰু এনেদৰে দেখা গৈছে যে গ্ৰামাঞ্চলৰ অন্যান্য পথসমূহ যেনেদৰে জৰাজীৰ্ণ হৈছে অন্যতম এক ব্যতিক্ৰমী নহয় এই পথ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ৰিজু কুমাৰ শইকীয়া।